হাতীপুখুৰী মৰ্কাজ একাডেমীত উৎসৱ মুখৰ পৰিৱেশ কৃতি ছাত্ৰ ছাত্ৰীক জনালে সম্বৰ্ধনা সাইফুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন 100% ফলাফলৰ ধাৰা হাতীপুখুৰী মৰ্কাজ একাডেমীৰ অব্যাহত তৃতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা 0 হাতীপুখুৰী মৰ্কাজ একাডেমীক কৃতি ছাত্ৰ ছাত্ৰীক ব্যাপক সম্বৰ্ধনা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক সম্বৰ্ধনা জনায় হাতীপুখুৰী মৰ্কাজ একাডেমীৰ ফালৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফলক লৈ বিদ্যালয় আনন্দৰ জোৱাৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক লৈ সীমাহীন আনন্দ অসমৰ ভিন্ন প্ৰান্তৰ লগতে অৰ্থাৎ সমান্তৰালভাৱে হাতীপুখুৰী মৰ্কাজ একাডেমীত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক লৈ উৎসৱ মুখৰ পৰিৱেশ হাতীপুখুৰী মৰ্কাজ একাডেমীৰ 100% ফলাফলৰ ধাৰা এতিয়া অব্যাহত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত সম্বৰ্ধনা জনায় বিদ্যালয়ৰ পৰিচালনা কমিটিৰ লগতে শিক্ষকসকলে গাঁও অঞ্চলত নৱপ্ৰতিষ্ঠিত অৰ্থাৎ আটাইতকৈ পুৰণি অৰ্থাৎ নিৰ্ভৰযোগ্য বিদ্যালয়খনে খুব কম দিনৰ ভিতৰতে ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে এইবুলি মুঠ 52 গৰাকী ছাত্ৰ ছাত্ৰীয়ে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 52 গৰাকী ছাত্ৰ ছাত্ৰী সফলতাৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল অনুত্তীৰ্ণ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ সংখ্যা 0 হাতীপুখুৰী মৰ্কাজ একাডেমী যাৰ নামেই পৰিচয় সমগ্ৰ উত্তৰ নগাঁও জিলাৰ আটাইতকৈ পুৰণি তথা আটাইতকৈ নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান হৈছে হাতীপুখুৰী মৰ্কাজ একাডেমী আসলতে উত্তৰ নগাঁও জিলা অৰ্থাৎ বৃহত্তৰ অঞ্চল সামৰি প্ৰতিষ্ঠিত এই বিদ্যালয়খনক লৈ ৰাইজে কিভাৱে এজন অভিভাৱকৰ মন্তব্য আছে লগতে প্ৰধান শিক্ষক অৰ্থাৎ অধ্যক্ষৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো হাতীপুখুৰী মৰ্কাজ একাডেমী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছে আৰু আজি আপুনি অভিভাৱক হিচাপে উপস্থিত আছিল আপুনি ক'ৰ পৰা উপস্থিত আছিল আৰু আপুনি কি ক'ব মইতো মানে কি এই মোৰ ল'ৰাটো ইয়াত যি বিপদৰ সন্মুখীন হৈ পেলাই ল'ৰাটোৰ যি মানে অৱনতি হৈছিল ক্লাছ 8ত আৰু তাৰ পৰা মই যেতিয়া ইয়াত আনি আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত আলোচনা কৰিলোঁ যে মোৰ ল'ৰাটো বিপথে গৈ আছে আপোনালোকে যদি এইখিনি যদি এডমিশ্যনটো দিয়ে তেতিয়া মোৰ ল'ৰাটোৱে হয়তো জীৱনৰ গতিটো সলনি হৈ যাব ইয়াত 3জনমান শিক্ষক একেলগে বহি আলোচনা কৰি পেলাই মোৰ ল'ৰাটোৰ মানে কি ইণ্টাৰভিউ এটা ল'লে ইণ্টাৰভিউ লোৱাৰ লগে লগে মানে দেখিলে ইয়াৰ পটেনচিয়েলিটি আছে যদি আছে এই ল'ৰাটো বৰবাদ হোৱাতকৈ ঠিক আছে আমি ইয়াৰ মাজতে সময় পাৰ হৈ গ'ল তথাপিও হাফিজুৰ ৰহমান ছাৰ প্ৰিন্সিপাল ছাৰ আৰু আমাৰ ইয়াৰ লতিফ ছাৰ 3জনে কি কথা পাতি মানে ৰায় দিলে যে হয় আমি এডমিশ্যনটো দিম আৰু মই ক'লোঁ ল'ৰাটোৰ পটেনচিয়েলিটি আছে কিন্তু মোৰ ল'ৰাটোৱে আগত হেৰিয়াত পঢ়ি আছিল এইটো আমাৰ নলতলি গুৰুকুল ইংলিছ হাইস্কুল কিন্তু তাৰ পৰা যেতিয়া তাৰ বন্ধু বান্ধৱ বেছি হৈ গ'ল মানে কি নিজৰ লিখা পঢ়াৰ প্ৰতি সি ধ্যান ধাৰণা এৰি দিলে আৰু বন্ধুবৰ্গক লৈ পেলাই সি ফুৰিবলৈ ল'লে গতিকে তাক মই ঘৰৰ পৰা আঁতৰাই মই কি কৰিলোঁ যে এনেকুৱা এটা স্কুলত দিম য'ত নেকি সি তাৰ বন্ধুবৰ্গ নাথাকিব আৰু সেইমতে ইয়াত যেতিয়া দিলে ইয়াত যেতিয়া সুবিধাটো দিলে মোৰ ল'ৰাটোৱে 8ৰ পৰা 9ত যেতিয়া ডিউটি পাছ কৰিলে মোৰ মনত এটা কি ধুনীয়া এটা আনন্দ আহি গ'ল গতিকে সেই 9ৰ পৰা পিছত 10ত সেই পৰীক্ষা দিলে আৰু পৰীক্ষাত যিটো ৰিজাল্ট কৰিলে মোৰ ল'ৰাটোৱেতো ইমানখিনি ৰিজাল্ট কৰিব বুলি মই ভবাই নাছিলোঁ গতিকে মোৰ কাৰণে এইটো যেন এটা ছাৰপ্ৰাইজ মোৰ কাৰণে এইটো এটা ছাৰপ্ৰাইজ কিয়নো মই ভবাই নাছিলোঁ যে এনেকৈ ল'ৰাটোৰ জীৱনটো নষ্ট হোৱা ল'ৰাৰ যে ইমানখিনি পৰিৱৰ্তন হৈ যাব আৰু এইখন বিদ্যালয়ে যে ইমানখিনি যে গাইড কৰি পেলাই ল'ৰাটোক যে এনেকুৱা ভাল এটা ৰিজাল্ট কৰাব এইটো মইতো কল্পনাই কৰা নাছিলোঁ মানে যিয়েই নহওক মোৰ ল'ৰাটোৱে কি কৰিলে ইংৰাজী অংক বিজ্ঞান সমাজবিদ্যা এই গোটেইবিলাক মানে যিবিলাকক কয় নেকি এইটো কোৰ্চ ছাবজেক্ট বুলি কয় এনেকুৱা গুৰুত্বপূৰ্ণ বিষয়বিলাকত ভাল নম্বৰ পায় সি ফাৰ্ষ্ট ডিভিজন আৰু ছ'চিয়েল ছায়েন্সত সি লেটাৰ পালে গতিকে এইটো মই কল্পনাই কৰা নাছিলোঁ সেইকাৰণে মই কৈছোঁ এইটো মোৰ কাৰণে ছাৰপ্ৰাইজৰ নিচিনা হৈ গৈছে গতিকে এই বিদ্যালয়খনৰ মৰ্কাজ একাডেমী হাতীপুখুৰী বিদ্যালয়খনৰ শিক্ষকসকলে যি যত্ন নাচি চেষ্টা কৰি মোৰ ল'ৰাটোক এই ছাকচেছ কৰালে তাৰ কাৰণে মই বিদ্যালয়খনৰ প্ৰতি মই মানে কৃতজ্ঞ কি বুলি মই কৃতজ্ঞতা জনাম মই প্ৰধান প্ৰিন্সিপালজনক আহমদুল্লাহ প্ৰিন্সিপাল ছাৰৰ লগতে যিসকল শিক্ষকে মানে মোৰ ল'ৰাটোক গাইড কৰি পেলাই আজি এইখিনি ছাকচেছ কৰালে মই সকলোৰে প্ৰতি মই কৃতজ্ঞতা জনাইছোঁ মই ধন্যবাদ জনাইছোঁ এই বিদ্যালয়খনৰ সকলো কৰ্মচাৰীকে আৰু লগতে ইয়াত এজন ছেক্ৰেটেৰী আছে তেখেত হৈছে সুৰাবুদ্দিন আহমেদ তেখেতক মই ধন্যবাদ মানে নজনাই মই থাকিব নোৱাৰিম তেখেতেও মানে যদিও তেখেতে এই টিচাৰৰ নহয় তেওঁ কৰ্মচাৰী
কিন্তু তেখেতেও মোৰ ল'ৰাটোৰ প্ৰতি যিখিনি মানে দায়বদ্ধতা দেখুৱালে যে ল'ৰাটোক কেনেকৈ ভাল কৰিব পাৰি, গতিকে মই সেইজনৰ প্ৰতি মই কৃতজ্ঞ। আৰু এই বিদ্যালয়খনৰ ভৱিষ্যত মই মংগল কামনা কৰিছোঁ, কিয় মোৰ এনেকুৱা ল'ৰাটোৰ নিচিনা আৰু বহুত ল'ৰা ওলাব যিসকলক নেকি তেওঁলোকে গাইড কৰি তেওঁলোকৰ জীৱনৰ মানে বেলেগ ধৰণে মুকলি কৰি দিব গতিকে মই বিদ্যালয়খনৰ সকলো কৰ্মচাৰীকে, প্ৰধান শিক্ষক, প্ৰিন্সিপাল ছাৰকে মানে আদি কৰি সকলো কৰ্মচাৰীকে আৰু ইয়াৰ যি পৰিচালনা কমিটিৰ যি কৰ্মকৰ্তা, সেই কৰ্মকৰ্তাৰ নিশ্চয় গাইডতে বিদ্যালয়খন আজি এই ধৰণে ৰূপ লৈছে আৰু ভৱিষ্যতেও যাতে ভাল হৈ যায় তাৰ কাৰণে তেখেতসকলে নিশ্চয় পৰিচালনা সমিতিয়ে যথোপযুক্ত ব্যৱস্থা ল'ব। গতিকে সেই পৰিচালনা সমিতিৰ সকলো কৰ্মকৰ্তাকে, সভাপতিকে আদি কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত মংগল কামনা কৰিছোঁ, যাতে এই বিদ্যালয়খনে এটা ডাঙৰ মানে এটা উজ্জ্বল এটা গোটেই ৰাজ্যখনতে যাতে এটা মানে উজ্জ্বল এটা বাৰ্তা দিব পাৰে, মই তাৰ কাৰণে মই মানে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।